ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ গণিত অধ্যয়ন ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ ক্লাছ 9ৰ বাবে জেনেৰেল সায়েন্সৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ এখন বিজ্ঞানৰ। ভালদৰে তোমালোকে এখন চাবা কাৰণ তোমালোকৰ যেহেতু আগন্তুক হাফ ইয়াৰলি এক্সাম আহি আছে, তো মই ভাবোঁ ইয়াৰ পৰা তোমালোকে উপকৃত হ'বা। ঠিক আছে, 8 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম প্ৰশ্নটো আছিলে শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হ'ল, ইয়াৰ আনসাৰ হ'ব অপশ্যন চি প্ৰজাতি। বৰফ পানীত উপঙে কাৰণ, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ পানীতকৈ বৰফৰ ঘনত্ব কম। কুৱেশ্যন নম্বৰ 3 298 কেলভিনৰ সমান হ'ল অপশ্যন চি 25 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত কুৱেশ্যন 4 টিংছাৰ আয়ডিনত বীজাণুনাশক গুণ থাকে, দ্ৰৱটো তৈয়াৰ কৰোঁতে দ্ৰৱীভূত কৰা হয় অপশ্যন ডি এলকহলত আয়োডিন। কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো একক আৱৰণেৰে গঠিত, ইয়াৰ আনসাৰ হ'ব অপশ্যন ডি লাইছ'জম। কুৱেশ্যন নম্বৰ 6 ছ'ডিয়াম ক্লৰাইডত ছ'ডিয়াম আৰু ক্লৰিনৰ ভৰ হিচাপত অনুপাত হ'ল, ইয়াৰ আনসাৰ হ'ব অপশ্যন চি 23:35.5। কুৱেশ্যন নম্বৰ 7 সাধাৰণ নিমখ আৰু নেফথেলিনৰ মিশ্ৰণক পৃথক কৰিব পৰা প্ৰক্ৰিয়াটো হ'ল, ইয়াৰ আনসাৰ হ'ব অপশ্যন বি ঊৰ্ধ্বপাতন। তাৰপাছতে আমাৰ কুৱেশ্যন নম্বৰ 8 হ'ব বস্তু এটাৰ ভৰ বেছি হ'লে ইয়াৰ জড়তা, ইয়াৰ আনসাৰ হ'ব অপশ্যন বি বাঢ়ে। কুৱেশ্যন নম্বৰ 9 শব্দৰ প্ৰতিফলনৰ ফলত উৎপন্ন হোৱা শব্দ পুনৰ শুনা পোৱাৰ পৰিঘটনাটো কোৱা হয়, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ প্ৰতিধ্বনি। কুৱেশ্যন নম্বৰ 10 দূৰত্ব সময় লেখ ব্যৱহাৰ কৰি আমি নিৰ্ণয় কৰিব পাৰোঁ, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ দ্ৰুতি। ইয়াত পাৰা দিছে, যি নহওক। কুৱেশ্যন নম্বৰ 11 হ'ব এম ভৰৰ বস্তু এটাই ভি বেগেৰে গতি কৰিলে তাৰ ভৰ বেগ হ'ব, ইয়াৰ আনসাৰ হ'ব অপশ্যন ডি এম ভি। কুৱেশ্যন নম্বৰ 12 ৰাডাৰফৰ্ডৰ আলফা কণাৰ বিস্ফোৰণ পৰীক্ষাই দেখুৱাই যে, ইয়াত যিমানবোৰ দিয়া আছে ইয়াৰে পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো মেগনেছিয়ামৰ সঠিক ইলেক্ট্ৰনীয় বিন্যাস, ইয়াৰ আনসাৰ হ'ব অপশ্যন ডি 282। কুৱেশ্যন নম্বৰ 14 শব্দৰ উৎস এটাৰ কম্পনাংক 200 হাৰ্টজ, 2 মিনিটত ই কিমানটা কম্পন সম্পূৰ্ণ কৰিব, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ 24,000। কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো বলৰ এছআই একক, বলৰ এছআই একক, ইয়াৰ আনসাৰ হ'ব অপশ্যন বি কিলোগ্ৰাম পাৰ মিটাৰ ছেকেণ্ড স্কুৱাৰ, কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। তাৰপিছতে কুৱেশ্যন নম্বৰ 16 তলৰ কোনবিধ ৰোগ ভাইৰাছজনিত নহয়, ক'ভিড-19 ইনফ্লুৱেঞ্জা ডেংগু কলেৰা, ইয়াৰে আনসাৰ হ'ব কলেৰা। কুৱেশ্যন নম্বৰ 17 কোষৰ কোষকেন্দ্ৰ চিনাক্ত কৰা কৌশলীজন হৈছে, ইয়াৰে আনসাৰ হ'ব ৰবাৰ্ট ব্ৰাউন, অপশ্যন বি। কুৱেশ্যন নম্বৰ 18 পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান হৈছে অৰ্থাৎ স্মল জি, ইয়াৰ আনসাৰ হ'ব 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, অপশ্যন চি। কুৱেশ্যন নম্বৰ 19 এম ভৰৰ এটা বলক এক নিৰ্দিষ্ট প্ৰাৰম্ভিক বেগেৰে উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা হয় যাতে উচ্চতা h পোৱা যায়, শুদ্ধ উক্তিটো কোনটো হ'ব, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ মাটিত বলটোৰ স্থিতিশক্তি 0। তাৰপিছত কুৱেশ্যন নম্বৰ 20 100 ভৰৰ এটা বস্তু 1 মিটাৰ পাৰ ছেকেণ্ড বেগত গতি কৰে, ইয়াৰ গতিশক্তি হ'ল, ইয়াৰ আনসাৰ হ'বগৈ অপশ্যন ডি 0.005 জুল। আচলতে এইটোত 0 এটা বেছি দিয়া হৈ গ'ল, 0 এটা কম হ'ব লাগিছিল। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো কোষৰ শক্তি মুদ্ৰা বুলি জনা যায়, তো কোষীয় শক্তিৰ মুদ্ৰা বুলি কিহক কোৱা হয়, এটিপি কোৱা হয়, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ এটিপি। কুৱেশ্যন নম্বৰ 22 নদী বান্ধত সঞ্চিত কৰি ৰখা পানীত তলৰ কোনবিধ শক্তি নিহিত থাকে, ইয়াৰ আনসাৰ হ'ব অপশ্যন চি স্থিতিশক্তি। কুৱেশ্যন নম্বৰ 23 পৰমাণু এটাৰ যোজক কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ল, ইয়াৰ আনসাৰ হ'ব অপশ্যন চি 8। কুৱেশ্যন নম্বৰ 24 পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে, ইয়াৰ আনসাৰ হ'ব অপশ্যন ডি টেণ্ডন। কুৱেশ্যন নম্বৰ 25
গেছ কেতিয়া তৰলীকৃত হ'ব পাৰে? বেছি চাপ, বেছি উষ্ণতা, বেছি চাপ, কম উষ্ণতা। তাৰপিছত কি দিছে? কম চাপ, কম উষ্ণতা, কম চাপ, বেছি উষ্ণতা। ইয়াৰে আনসাৰ হ'ব অপশ্যন বি, কেৱল 2 নম্বৰটো। কুৱেশ্যন নম্বৰ 26, চলন্ত বাছ এখনত হঠাৎ ৰৈ গ'লে আমি আগলৈ খালি যাওঁ, কাৰণটো হ'ল, ইয়াৰ কাৰণ হৈছে অপশ্যন বি, গতি জড়তা। তাৰপিছত কুৱেশ্যন নম্বৰ 27, তলৰ কোনকেইটা ভাৰতীয় পন্থৰ অন্তৰ্গত? ভাৰতীয় পন্থৰ কোনকেইটা অন্তৰ্গত? ইয়াৰ আনসাৰ হ'ব 1 আৰু 2। বছ ইণ্ডিকাছ, বছ বাবেলুছ, বছ বুবেলিছ আৰু বাবেলিছ, বছ ডমেষ্টিকা, বছ পালগেৰিছ, এইবিলাক নহয় অপশ্যন। এয়া হ'ব 1 আৰু 2, চ' অপশ্যন এ। তাৰপিছত কুৱেশ্যন নম্বৰ 28, ৰাজফেটি কিহৰ উদাহৰণ? ইয়াৰ আনসাৰ হ'ব অপশ্যন এ, সৰীসৃপ। কুৱেশ্যন নম্বৰ 29, নগ্নবীজী উদ্ভিদত জিম্ন অৰ্থ হ'ল, তো জিম্ন শব্দৰ অৰ্থটো কি হয়? নগ্ন, ইয়ানি ইয়াত মেকেট লিখিছে, জানাই তোমালোকে, যিয়ে নহওক। কুৱেশ্যন হ'ব 30, ৰোগ অতি কম সময়ৰ বাবেহে থাকে, তেনে ৰোগক কি বুলি কোৱা হয়? যিটো ৰোগ অতি কম সময়ৰ বাবে থাকে সেইটো কোৱা হয় একিউট ৰোগ। ইয়াত ৰোগ লিখিছে, ভুল লিখিছে, ঠিক আছে। তাৰপিছত 31 কি হ'ব? মিশ্ৰিত মীন পালনৰ এটা সমস্যা হ'ল যে ইয়াৰ বহুত কেইটা প্ৰজাতি কেৱল দেশ কালতহে প্ৰজনন কৰে। আনসাৰ কোনটো হ'ব? অপশ্যন এ, বাৰিষা। কুৱেশ্যন নম্বৰ 32, যদি চিত্ৰটো মন কৰা, তো ইয়াৰ আনসাৰ হ'ব এ, য'ত দিয়া আছে ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় নিবেশিত ভাজক কলা, ঠিক আছে। কুৱেশ্যন নম্বৰ তাৰপিছত আহিব আমাৰ 33, মই পঢ়ি দিছোঁ, অলপ বেয়া আহিছে ইয়াত। মহৰ কামোৰৰ মাজেৰে প্ৰৱেশ কৰা মেলেৰিয়া সৃষ্টিকাৰী অণুজীৱ যকৃতলৈ যোৱাৰ পিছত ক'ত প্ৰৱেশ কৰে? ইয়াৰ আনসাৰ হ'ব অপশ্যন এ, লোহিত ৰক্ত কণিকা। তাৰপিছত কুৱেশ্যন নম্বৰ 34, চাপৰ শুদ্ধ প্ৰকাৰ ৰাশিটো হ'ল, চাপৰ শুদ্ধ প্ৰকাৰ ৰাশিটো কি হয়? চাপ ইজ ইকুৱেল হেঁচা বাই ক্ষেত্ৰফল, ইয়ানি অপশ্যন এটো শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 35, সূক্ষ্ম যন্ত্ৰপাতিৰ মলি আঁতৰাবলৈ ব্যৱহাৰ কৰা শব্দ হৈছে, ইয়াৰ আনসাৰ হ'ব অপশ্যন বি, অতি শব্দ, আল্ট্ৰা চাউণ্ড। কুৱেশ্যন নম্বৰ 36, হিউমাছ সৃষ্টি কৰা এবিধ প্ৰাণী, ইয়াৰে আনসাৰ হ'ব অপশ্যন এ, কেঁচু। কুৱেশ্যন নম্বৰ 37, কোনবিধ মুখ্য অনুপোষক মাটিৰ পৰা পোৱা যায়? ইয়াৰে আনসাৰ হ'ব নাইট্ৰজেন, অপশ্যন ডি। তাৰপিছত কুৱেশ্যন হ'ল 38, তলৰ কোনটো মিশ্ৰণ নহয়? ইয়াৰ আনসাৰ হ'ব অপশ্যন বি, পাৰা, অৰ্থাৎ মাৰ্কিউৰি। কুৱেশ্যন নম্বৰ 39, ছডিয়াম মৌলৰ সঠিক চিহ্নটো হ'ল? ইয়াৰ আনসাৰ হ'ব অপশ্যন বি, Na। কুৱেশ্যন নম্বৰ 40, পেশীৰ কলাত পোৱা প্ৰটিন যি সংকোচন আৰু প্ৰসাৰণত সহায় কৰে, ইয়াৰ আনসাৰ হ'ব অপশ্যন এ, ইয়ানি সংকোচনশীল প্ৰটিন। কুৱেশ্যন নম্বৰ 41, গতিশীল বস্তু এটাৰ বাবে তলৰ কোনটো কেতিয়াবা শূন্য হ'ব পাৰে? ইয়াৰ আনসাৰ হ'ব অপশ্যন চি, ঠিক আছে। ইয়ানি চি কিয় হ'ব? কাৰণ গতিশীল বস্তু এটাৰ বাবে শূন্য হ'ব, কি শূন্য হ'ব? কি গতিশীল বস্তু এটাৰ বাবে তোমাৰ গড়বেগ শূন্য হয় আৰু বস্তুটোৰ সৰণ শূন্য হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 42, পৃথিৱীত পোৱা কাৰ্বনৰ মৌলিক ৰূপসমূহ হ'ল অপশ্যন চি, ইয়ানি হীৰা আৰু গ্ৰেফাইট। তাৰপিছত কুৱেশ্যন নম্বৰ 43, তলৰ কোনটো উপস্থিতিৰ বাবে মৰুচ উদ্ভিদৰ পানী ক্ষয়ৰ পৰিমাণ হ্ৰাস পায়? ইয়াৰ আনসাৰ হ'ব অপশ্যন এ, কিউটিন। তাৰপিছত কুৱেশ্যন নম্বৰ 44, এটা বস্তুৰ ভৰ 10 কেজি, ইয়াৰ ওজন হ'ব 98 নিউটন। কুৱেশ্যন নম্বৰ 45, বল ইজ ইকুৱেল ডেছ ইনটু ত্বৰণ, বল ইজ ইকুৱেল কি হ'ব? ভৰ ইনটু ত্বৰণ, ইয়ানি অপশ্যন চি। তাৰপিছত কুৱেশ্যন 46, গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়? কুৱেশ্যন নম্বৰ 47, সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ দুটা পাৰ্থক্য লিখা। কুৱেশ্যন নম্বৰ 48, 60 ৱাটৰ বৈদ্যুতিক বাল্ব এটা দিনে 6 ঘণ্টাকৈ জ্বলে, বাল্বটোৱে এদিনত ব্যয় কৰা শক্তিক ইউনিটত গণনা কৰা। কুৱেশ্যন নম্বৰ 49, দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা। কুৱেশ্যন নম্বৰ 50, বস্তু এটা
পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ কি? কুৱেশ্যন নম্বৰ 51 5 নিউটন বল এটাই m1 ভৰক 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰে আৰু m2 ভৰক 20 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰলৈ ত্বৰিত কৰে। যদি দুয়োটা ভৰ লগ লাগি যায় তেন্তে একেটা বলে কিমান ত্বৰণৰ সৃষ্টি কৰিব? কুৱেশ্যন নম্বৰ 52 মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পায় ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰেনে কিয়? কুৱেশ্যন নম্বৰ 53 বাছৰ মূধচত ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়? কুৱেশ্যন নম্বৰ 54 বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি? কুৱেশ্যন নম্বৰ 55 কোষাবৰণখনক কিয় চয়নাত্মক আৱৰণ বুলি কোৱা হয়? কুৱেশ্যন নম্বৰ 56 জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি? কুৱেশ্যন নম্বৰ 57 মজজাতীয় উদ্ভিদখিনিক কিয় উভচৰ বুলি আখ্যা দিয়া হৈছে? কুৱেশ্যন নম্বৰ 58 উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক'ৰ পৰা কেনেকৈ আহৰণ কৰে? কুৱেশ্যন নম্বৰ 59 তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ'বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিবা? কুৱেশ্যন নম্বৰ 60 জীৱৰ কাৰণে বায়ুমণ্ডলৰ কিয় আৱশ্যক? কুৱেশ্যন নম্বৰ 61 আয়নবোৰ কি? কেলছিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক সংকেত লিখা আৰু ইয়াত থকা আয়নবোৰ লিখা অথবা 1 মলৰ সংজ্ঞা দিয়া 48 গ্ৰাম অক্সিজেন গেছত থকা অক্সিজেন অণুৰ সংখ্যা গণনা কৰা। 62 হ'ব। বৰৰ পৰমাণুৰ আৰ্হিৰ ভিত্তিত ক্লৰিনৰ পাৰমাণৱিক গঠন অংকন কৰা। M খোলত কিমানটা ইলেক্ট্ৰন আছে আৰু ক্লৰিনৰ পৰমাণুৰ যোজ্যতা লিখা। ক্লৰিনৰ পাৰমাণৱিক সংখ্যা হ'ল 17। 63 উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওপৰলৈ ঘূৰি আহিল। ইয়াৰ ঊৰ্ধ্বমুখী প্ৰক্ষেপ বেগ ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা 4 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা। G = 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ধৰিবা অথবা গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটাৰ পৰা বাগৰি পৰিল আৰু 0.5 ছেকেণ্ডত ভূপতিত হ'ল। মাটিত পৰোঁতে ইয়াৰ দ্ৰুতি কিমান? 0.5 ছেকেণ্ড সময়ছোৱাত ইয়াৰ গড় দ্ৰুতি কিমান? পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ উচ্চতা মাটিৰ পৰা কিমান? কুৱেশ্যন নম্বৰ 64 শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা অথবা মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 65 ভাজক কলা কি? উদ্ভিদৰ দেশত ভাজক কলাৰ অৱস্থান দেখুৱাবলৈ এটা চিত্ৰ অংকন কৰা। ধন্যবাদ। এইখিনি আছিলে আজিৰ কুৱেশ্যন। ঠিক আছে, ধন্যবাদ।